আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনটো? শুদ্ধটো হৈছে মাউণ্ট এভাৰেষ্ট। মাউণ্ট এভাৰেষ্টক কোনখন দেশত সাগৰমাথা বুলিও জনা যায়? শুদ্ধটো হৈছে নেপাল। বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ কোনটো? ৰাইট এনচাৰ K2। K2 কোন পৰ্বতমালাত অৱস্থিত? শুদ্ধটো হৈছে কাৰাকোৰাম। বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা কোনটো? ৰাইট এনচাৰ এণ্ডিছ। এণ্ডিছ পৰ্বতমালা কোন মহাদেশত অৱস্থিত? শুদ্ধটো হৈছে সাউথ আমেৰিকা। আল্পছ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত? শুদ্ধটো হৈছে ইউৰোপ। আল্পছৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধটো হৈছে মাউণ্ট ব্লাঞ্চ। ৰকি পৰ্বতমালা কোন মহাদেশত অৱস্থিত? শুদ্ধটো হৈছে নৰ্থ আমেৰিকা। আফ্ৰিকাৰ সৰ্বোচ্চ পৰ্বত কোনটো? শুদ্ধটো হৈছে মাউণ্ট কিলিমাঞ্জাৰো। মাউণ্ট কিলিমাঞ্জাৰো কোনখন দেশত অৱস্থিত? ৰাইট এনচাৰ তানজানিয়া। এটলাছ পৰ্বতমালা কোন অঞ্চলত অৱস্থিত? শুদ্ধটো হৈছে নৰ্থ আফ্ৰিকা। উৰাইল পৰ্বতমালাই কোন দুটা মহাদেশৰ মাজত প্ৰাকৃতিক সীমা গঠন কৰে? শুদ্ধটো হৈছে ইউৰোপ আৰু এছিয়া। এপালেচিয়ান পৰ্বতমালা কোন দেশত অৱস্থিত? শুদ্ধটো হৈছে USA। অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ শৃংগ কোনটো? ৰাইট এনচাৰটো হৈছে মাউণ্ট কষ্টিউস্কু। এণ্টাৰ্কটিকাৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধটো হৈছে মাউণ্ট ভিনচন। দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধটো হৈছে একনকাগুৱা। একনকাগুৱা কোনখন দেশত অৱস্থিত? শুদ্ধটো হৈছে আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যন, তলৰ কোনটো ব্লক পৰ্বতৰ উদাহৰণ? শুদ্ধটো হৈছে ব্লেক ফৰেষ্ট। মাউণ্ট ফুজি কোনখন দেশত অৱস্থিত? ৰাইট এনচাৰ জাপান। বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন? শুদ্ধটো হৈছে নীল নদী। নীল নদী কোনখন সাগৰত প্ৰবাহিত হয়? শুদ্ধটো হৈছে মেডিটেৰিয়ান চি। আমাজন নদী মূলতঃ কোনখন দেশত অৱস্থিত? শুদ্ধটো হৈছে ব্ৰাজিল। কোনখন দেশত ডেনাভুৱে নদীৰ উৎপত্তি হৈছিল? শুদ্ধটো হৈছে জাৰ্মানী। পিছৰটো প্ৰশ্ন, ৰাইন নদী কোনখন সাগৰলৈ প্ৰবাহিত হয়? শুদ্ধটো হৈছে নৰ্থ চি। ইউৰোপৰ আটাইতকৈ দীঘল নদী ভলগা ক'ত অৱস্থিত? শুদ্ধটো হৈছে ৰাছিয়া। আমাজন নদীৰ উৎপত্তি কোন পৰ্বতমালাৰ পৰা হৈছে? ৰাইট এনচাৰ এণ্ডিছ। পিছৰটো প্ৰশ্ন, হোৱাইট নীল নদীৰ উৎপত্তি ক'ত হৈছিল? শুদ্ধটো হৈছে লেক ভিক্টোৰিয়া। কংগো নদী কোন মহাদেশত অৱস্থিত? শুদ্ধটো হৈছে আফ্ৰিকা। ইয়াৰে কোনখন দেশৰ মাজেৰে মেকং নদী বৈ নাযায়? শুদ্ধটো হৈছে শ্ৰীলংকা। জাম্বেজী নদী কোনটো জলপ্ৰপাতৰ বাবে বিখ্যাত? শুদ্ধটো হৈছে ভিক্টোৰিয়া জলপ্ৰপাত। নাইগ্ৰা জলপ্ৰপাত কোন দেশৰ মাজত অৱস্থিত? শুদ্ধটো হৈছে USA আৰু কেনেডা। থেমছ নদী কোনখন ৰাজধানী চহৰৰ মাজেৰে বৈ গৈছে? শুদ্ধটো হৈছে লণ্ডন। বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাত এঞ্জেল জলপ্ৰপাত ক'ত অৱস্থিত? শুদ্ধটো হৈছে ভেনেজুলা। তিব্বতৰ কোনটো হ্ৰদৰ ওচৰত সিন্ধু নদীৰ উৎপত্তি হৈছিল? শুদ্ধটো হৈছে লেক মানসৰোবৰ। আমুৰ নদীয়ে কোন দুখন দেশৰ মাজত প্ৰাকৃতিক সীমা গঠন কৰে? শুদ্ধটো হৈছে ৰাছিয়া এণ্ড চাইনা। ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? শুদ্ধটো হৈছে কাঞ্চনজংঘা। কাঞ্চনজংঘা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধটো হৈছে ছিকিম। পিছৰটো প্ৰশ্ন, হিমালয় কিমানটা সমান্তৰাল পৰিসৰত ভাগ কৰা হৈছে? শুদ্ধটো হৈছে 3টা। বৃহত্তম হিমালয় পৰ্বতমালা কি নামেৰে জনা যায়?
শুদ্ধটোতো হৈছে হিমাদ্ৰী দি লেজাৰ হিমালয় পৰ্বতমালাক কি নামেৰে জনা যায় শুদ্ধটোতো হৈছে হিমাচল বাহ্যিক হিমালয় পৰ্বতমালাক কি নামেৰে জনা যায় ৰাইট এনচাৰ শিৱালিক পীৰ পাঞ্জাল পৰ্বতমালা মূলতঃ ক'ত অৱস্থিত শুদ্ধটোতো হৈছে জম্মু আৰু কাশ্মীৰ জাস্কৰ পৰিসৰ ক'ত অৱস্থিত শুদ্ধটোতো হৈছে লাডাখ সম্পূৰ্ণৰূপে ভাৰতৰ ভিতৰত অৱস্থিত সৰ্বোচ্চ শৃংগ কোনটো ৰাইট এনচাৰ নন্দা দেৱী শৃংগ কোন ৰাজ্যত অৱস্থিত শুদ্ধটোতো হৈছে উত্তৰাখণ্ড ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ৰাইট এনচাৰ আৰাৱলী পৰ্বতমালা মূলতঃ কোন ৰাজ্যত অৱস্থিত শুদ্ধটোতো হৈছে ৰাজস্থান আৰাৱলী পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি শুদ্ধটোতো হৈছে গুৰু শিখৰ পশ্চিম ঘাটসমূহক কি বুলি জনা যায় শুদ্ধটোতো হৈছে সাহায়াদ্ৰী পিছৰটো প্ৰশ্ন হৈছে পশ্চিম ঘাটৰ সৰ্বোচ্চ শৃংগ কোনটো শুদ্ধটোতো হৈছে আনাইমুৰি পূব ঘাটৰ সৰ্বোচ্চ শৃংগ কোনটো ৰাইট এনচাৰ জিন্দাগাৰা পিক দক্ষিণ ভাৰতৰ অন্যতম সৰ্বোচ্চ শৃংগ দুধা বেটা কোনটো পাহাৰত অৱস্থিত শুদ্ধটোতো হৈছে নীলগিৰি হিলছ ভাৰতৰ কাৰাকোৰাম পৰ্বতমালা ক'ত অৱস্থিত শুদ্ধটোতো হৈছে লাডাখ পিছৰটো প্ৰশ্ন ভাৰতৰ আটাইতকৈ দীঘল নদী কোনটো শুদ্ধটোতো হৈছে গংগা ভাগীৰথী আৰু অলকানন্দা নদী কোন ঠাইত মিলিত হৈ গংগা গঠন কৰে শুদ্ধটোতো হৈছে প্ৰয়াগ যমুনা নদীৰ উৎপত্তি ক'ত হৈছিল শুদ্ধটোতো হৈছে য়মন্তী গ্লেচিয়াৰ যমুনা নদী কোন ঠাইত গংগাত মিলিত হয় শুদ্ধটোতো হৈছে প্ৰয়াগৰাজ কোনখন নদী সম্পূৰ্ণৰূপে ভাৰতৰ ভিতৰত বৈ যোৱা আটাইতকৈ দীঘল নদী ৰাইট এনচাৰ গোদাবৰী আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে গোদাবৰী নদীক কি নামেৰে জনা যায় শুদ্ধটোতো হৈছে দক্ষিণ গংগা গোদাবৰী নদীৰ উৎপত্তি ক'ত হৈছিল ৰাইট এনচাৰ ত্ৰিম্বকেশ্বৰ কৃষ্ণ নদীৰ উৎপত্তি ক'ত হৈছিল শুদ্ধটোতো হৈছে মহাবালেশ্বৰ কাবেৰী নদীৰ উৎপত্তি ক'ত হৈছিল শুদ্ধটোতো হৈছে তালাকাবেৰী নৰ্মদা নদীৰ উৎপত্তি ক'ত হৈছিল ৰাইট এনচাৰ অমৰকান্তক নৰ্মদা নদী কোনখন সাগৰত প্ৰবাহিত হয় শুদ্ধটোতো হৈছে আৰেবিয়ান চি মহানদী নদীৰ উৎপত্তি ক'ত হৈছিল শুদ্ধটোতো হৈছে চিহাৱা ছত্তীশগড় নেক্সট কুৱেশ্যন সাতলেজ নদীৰ উৎপত্তি ক'ত হৈছিল শুদ্ধটোতো হৈছে ৰাকাছ লেক বিয়াছ নদীৰ উৎপত্তি ক'ত হৈছিল শুদ্ধটোতো হৈছে ৰহতাং পাছ পেৰিয়াৰ নদী কোন ৰাজ্যত অৱস্থিত শুদ্ধটোতো হৈছে কেৰেলা চম্বল নদী কোনখন নদীৰ এটা প্ৰধান উপনদী শুদ্ধটোতো হৈছে য়মুনা কাৰ্বি আংলং পাহাৰ পূৰ্বতে কি নামেৰে জনাজাত আছিল শুদ্ধটোতো হৈছে মিকিৰ হিলছ আজি আমাৰ পিছৰটো প্ৰশ্ন হৈছে অসমৰ উত্তৰ কাছাৰ পাহাৰ জিলাখনক এতিয়া আনুষ্ঠানিকভাৱে কি নামেৰে জনা যায় শুদ্ধটোতো হৈছে ডিমা হাছাও ব্ৰহ্মপুত্ৰ কোনখন ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰে শুদ্ধটোতো হৈছে অৰুণাচল প্ৰদেশ সোৱণশিৰি নদীৰ উৎপত্তি ক'ত হৈছিল ৰাইট এনচাৰ তিব্বত কামেং নদীক অসমত কোনটো স্থানীয় নামেৰে জনা যায় শুদ্ধটোতো হৈছে জীয়া ভৰালী নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনখন নদীৰ পাৰত অৱস্থিত শুদ্ধটোতো হৈছে জীয়া ভৰালী ব্ৰহ্মপুত্ৰত মিলিত হোৱা পূৰ্বে বেকী নদী কোনখন নদীৰ উপনদী আছিল শুদ্ধটোতো হৈছে মানাস নিম্নলিখিত কোনখন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনদী শুদ্ধটোতো হৈছে বুঢ়ীদিহিং বুঢ়ীদিহিং নদীৰ উৎপত্তি কোনটো পাহাৰৰ পৰ্বতমালাৰ পৰা হৈছে শুদ্ধটোতো হৈছে পাটকাই হিলছ
কোনখন ৰাজ্যৰ পাহাৰত বৰাক নদীৰ উৎপত্তি হৈছে শুদ্ধটোতো হৈছে মণিপুৰ তলৰ কোনখন বৰাক নদীৰ উপনদী ৰাইট এনচাৰ সোনাই অসমৰ কোনখন চহৰৰ মাজেৰে ভোগদৈ নদী বৈ গৈছে শুদ্ধটোতো হৈছে যোৰহাট কোনখন ভাৰতীয় নদীত সৰ্বাধিক পলসৰ পৰিমাণ আছে যি সঘনাই গতিপথ সলনি কৰাত অৰিহণা যোগায় শুদ্ধটোতো হৈছে কোচি হীৰাকুণ্ড বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে ৰাইট এনচাৰ মহানদী ভাকৰা নাংগল বান্ধটো কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে শুদ্ধটোতো হৈছে সাটলেজ দামোদৰ নদীক প্ৰায় কি বুলি কোৱা হয় শুদ্ধটোতো হৈছে সৌৰ অফ বেংগল তিষ্টা নদীৰ উৎপত্তি ক'ত হৈছিল শুদ্ধটোতো হৈছে ট্ৰছলামু হ্ৰদ কোনখন নদীৰ ওপৰত যোগ জলপ্ৰপাত গঠন হয় শুদ্ধটোতো হৈছে চাৰাভাতি ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো শুদ্ধটোতো হৈছে কুঞ্চিকাল জলপ্ৰপাত পিছৰটো প্ৰশ্ন কোনখন নদীৰ ওপৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণ কৰা হৈছে শুদ্ধটোতো হৈছে নৰ্মদা বিশ্বৰ দ্বিতীয় দীৰ্ঘতম নদী কোনখন ৰাইট এনচাৰ ইয়াংজে এছিয়াৰ আটাইতকৈ দীঘল নদী শুদ্ধটোতো হৈছে ইয়াংজে য়েল্লো ৰিভাৰক কি নামেৰে জনা যায় শুদ্ধটোতো হৈছে হুৱাংহি মিছিছিপি মিছৌৰী নদীৰ ব্যৱস্থা কোনটো দেশত অৱস্থিত শুদ্ধটোতো হৈছে USA টাৰ্গিছ আৰু ইউফ্ৰেটিছ নদী প্ৰধানকৈ কোনখন দেশৰ মাজেৰে বৈ গৈছে শুদ্ধটোতো হৈছে ইৰাক কোনখন নদীত বিশ্বৰ দ্বিতীয় সৰ্বাধিক নিষ্কাশনৰ পৰিমাণ আছে ৰাইট এনচাৰ কংগো মুৰেগালিং নদীৰ ব্যৱস্থা ক'ত অৱস্থিত শুদ্ধটোতো হৈছে অষ্ট্ৰেলিয়া ভিক্টোৰিয়া জলপ্ৰপাত কোনখন দেশৰ মাজত অৱস্থিত শুদ্ধটোতো হৈছে জাম্বিয়া এণ্ড জিম্বাবে পূৰ্বাঞ্চল পাহাৰৰ ভিতৰত আছে পাটকাই নাগা মিছু আৰু কোনবোৰ পাহাৰ শুদ্ধটোতো হৈছে মণিপুৰ হিলছ আজি আমাৰ শেষৰটো প্ৰশ্ন হৈছে গংগা কোন ঠাই সমভূমিত প্ৰৱেশ কৰে শুদ্ধটোতো হৈছে হৰিদ্বাৰ